মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 6ৰ সাধাৰণ বিজ্ঞানৰ পানীৰ বিভিন্ন অৱস্থা চেপ্টাৰটোৰ 3rd নম্বৰ ভিডিঅ'। তাৰমানে ইয়াৰ পূৰ্বেও মই আৰু দুটা ভিডিঅ' মই আপলোড দিছিলোঁ। তোমালোকে সেই ভিডিঅ' দুটা চাই কুৱেশ্যন আনচাৰবোৰ কৰিহে এই কুৱেশ্যন নম্বৰ 5ত আহিবা। গতিকে কুৱেশ্যন নম্বৰ 5ত কি কৈছে চোৱা। কাৰণ ব্যাখ্যা কৰা। ৰেফ্ৰিজাৰেটৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা জমা হয়। কুৱেশ্যন নম্বৰ 5ৰ 1 ইয়াৰ মেইন ৰিজনটো কি লিখিব দিছে। গতিকে তোমালোকে এনেকৈ লিখিবা, মই ইয়াত লিখি দিছোঁ, লগতে মই কৈ গৈ আছোঁ। ইয়াৰ মুখ্য কাৰণ হ'ল ঘনীভৱন। বায়ুত থকা জলীয় ভাৱবোৰ যেতিয়া ঠাণ্ডা বটলটোৰ সংস্পৰ্শলৈ আহে তেতিয়া সেই ভাৱবোৰ চেঁচা হৈ পুনৰ পানীলৈ ৰূপান্তৰিত হয় আৰু বটলৰ গাত জমা হয়। তোমালোকে এনেকৈ এনচাৰবোৰ লিখি দিবা। 5ৰ 2 নম্বৰ, বাষ্পীভৱন আৰু ঘনীভৱন নহ'লে জলচক্ৰ নহয়। জলচক্ৰৰ লগত সম্পৰ্ক দিয়া আছে বাষ্পীভৱন আৰু ঘনীভৱনৰ। এতিয়া চাওঁ এনচাৰটো কেনেকৈ লিখিবা। জলচক্ৰৰ বাবে পানীৰ অৱস্থাৰ পৰিৱৰ্তন অতি প্ৰয়োজন। বাষ্পীভৱনৰ দ্বাৰা পানী নদী সাগৰৰ পৰা আকাশলৈ ভাৱ হৈ উৰি যায় আৰু ঘনীভৱনৰ দ্বাৰা সেই ভাৱ মেঘ হৈ পুনৰ বৰষুণ ৰূপে পৃথিৱীলৈ নামি আহে। গতিকে এই দুটা প্ৰক্ৰিয়া নাথাকিলে পানীৰ এই চক্ৰটো সম্পূৰ্ণ নহ'ব। এইটো হৈছে জলচক্ৰৰ ওপৰত ঘনীভৱন আৰু এইটো বাষ্পীভৱন দুয়োটাৰ কাম কি কি কুৱেশ্যনটোত ভালদৰে বৰ্ণনা কৰা হৈছে এনচাৰটোত। 6 নম্বৰ চোৱা। শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ কিয়? এনেকৈ লিখিবা। শীতকালত ৰাতিৰ ভাগত বায়ুমণ্ডলৰ যিটো তাপমাত্ৰা থাকে এই তাপমাত্ৰা বহুত কমি যায়। ফলত বায়ুত থকা জলীয় ভাৱবোৰ ঘনীভূত হৈ পানীৰ টোপাললৈ পৰিৱৰ্তিত হয় আৰু গছৰ পাত বা ঘাঁহৰ ওপৰত জমা হয়। ইয়াকে আমি নিয়ৰ বুলি কওঁ। 7 নম্বৰ, সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানীভাগ শুকাই যায় কিয়? সূৰ্যৰ উত্তাপত পানী বাষ্পীভৱন ঘটে আৰু পানী গৰম হৈ জলীয় ভাৱলৈ ৰূপান্তৰিত হয় আৰু বায়ুমণ্ডলত মিলি যায়, যাৰ ফলত ভূপৃষ্ঠৰ পানীভাগ শুকাই যায়। এনেকৈ লিখিব পাৰিবা এনচাৰখিনি। 8 নম্বৰ, পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম লিখা। পানী যেনেকৈ আমি তিনিটা অৱস্থাত পাওঁ, গোটা, জুলীয়া আৰু গেছীয়, তেনেকৈ আৰু এটা তোমালোকে পদাৰ্থৰ নাম লিখিব কৈছে। এনেকৈ বহুত পদাৰ্থ আছে যদিও আমি ইয়াত এনচাৰটো লিখিম যে পানীৰ বাহিৰত গন্ধক মানে ছালফাৰ এক ধৰণৰ পদাৰ্থ আছে, ইলেমেণ্ট। সেই ছালফাৰটোক আমি তিনিটা অৱস্থাত, কিছুমান বিশেষ গেছক ছালফাৰৰ বাহিৰেও আৰু কিছুমান বিশেষ গেছ থাকে, সেইবোৰক যদি আমি অত্যাধিক চাপ দিওঁ আৰু তাপমাত্ৰাত কঠিন, তৰল আৰু গেছীয় তিনিটা অৱস্থাতে পোৱা সম্ভৱ হয়। গতিকে এটা এনচাৰটো হ'ল, তোমালোকে ডাইৰেক্ট লিখিলে তেনেকৈ লিখিব পাৰা, অকল গন্ধক বুলি লিখি থৈ দিব পাৰা, বা ছালফাৰ, অসমীয়াত গন্ধক বুলি কয়, ইংৰাজীত ছালফাৰ বুলি কয়, তেনেকৈ লিখিব পাৰা। কুৱেশ্যন নম্বৰ 9, বাষ্পীভৱনৰ কি কি কাৰকে প্ৰভাৱিত কৰে? বাষ্পীভৱনৰ কিছুমান কাৰক মই ডিৰেক্টলি লিখি দিছোঁ। এটা হ'ল তৰলৰ পৃষ্ঠকালি, তাপমাত্ৰা, আৰ্দ্ৰতা আৰু বায়ুৰ গতিবেগ। এই চাৰিটা কাৰকৰ ওপৰত বাষ্পীভৱন প্ৰভাৱিত কৰে বা বাষ্পীভৱন প্ৰভাৱ কৰে চাৰিটা কাৰক। কুৱেশ্যন নম্বৰ 10, হাতত চেনিটাইজাৰ লগালে হাতখন ঠাণ্ডা লাগে কিয়? চেনিটাইজাৰ নিশ্চয় দেখিছা, ক'ভিডৰ সময়ত ইউজ কৰা হৈছিল বিশেষকৈ। চেনিটাইজাৰত কি থাকে? চেনিটাইজাৰত এলকহল থাকে। এলকহল এবিধ ভলেটাইল বা উদ্বায়ী পদাৰ্থ হয়। উদ্বায়ী মানে যি অতি সহজে বাষ্পীভূত হয়, যেনেকৈ পেট্ৰল চাইছা, সেইবোৰ সহজে বাষ্পীভূত হয়। এই বাষ্পীভৱনৰ বাবে প্ৰয়োজনীয় লিনতাপ চেনিটাইজাৰে আমাৰ হাতৰ তলুৱাৰ পৰা সংগ্ৰহ কৰে আৰু হাতৰ পৰা ভাপ ওলাই যোৱাৰ বাবে আমাৰ ঠাণ্ডা অনুভৱ হয়। তোমালোকে এনচাৰটো এনেকৈ লিখিব পাৰা। আৰু এই ভিডিঅ'ত ডিছকাছ কৰিবলৈ এইকেইটাই কুৱেশ্যন আছিল। এই চেপ্টাৰটোতো এইটো অন্তিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াত দিয়া আছে। গতিকে এই ভিডিঅ'টোত মই কুৱেশ্যন নম্বৰ 10 লৈকে ডিছকাছ কৰিলোঁ। পাছৰ ভিডিঅ'টো নেক্সট চেপ্টাৰটো ডিছকাছ কৰিম, চেপ্টাৰ নম্বৰ 11। গতিকে তোমালোকে এইখিনি এনচাৰখিনি ধুনীয়াকৈ লিখিবা আৰু কোনটো চেপ্টাৰ নেক্সট ভিডিঅ'বোৰত কৰি দিব লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা।
আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল। তোমালোকৰ ফ্ৰেণ্ড সাৰ্কেল থাকিলে শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।